সপ্তম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই আজি বৈদিক নিয়মেৰে কোনো এটা অংক কি ধৰণে পূৰণ কৰিব লাগে দেখুৱাই দিছোঁ। যদি কোনো এটা সংখ্যাক 11ৰে পূৰণ কৰিব লাগে তেতিয়াহ'লে আমি কি ধৰণে কৰিব পাৰোঁ মই দেখুৱাই দিছোঁ। এয়া 9874 × 11 এই সংখ্যাটো 9874 সংখ্যাটো 11ৰে পূৰণ কৰিব লাগে। প্ৰথমতে আমি এই 9874 এই সংখ্যাটোৰ আগৰ এটা আমি 0 দি ল'ব লাগে। 11ৰে পূৰণ কৰিব লাগে, আমি প্ৰথমতে 0 দিব লাগে। দিলে পূৰণ 11 থাকিল, মান কিমান হ'ব? এতিয়া আমি কি কৰিম? প্ৰথমতে আমি 0 আৰু 9টো আমি ইয়াত যোগফল হিচাপে লিখিম। তাৰপিছত 9 আৰু 8টো, এইটো 9 আৰু 8টো ইয়াত যোগফল হিচাপে লিখিলোঁ। তাৰপিছত 8 আৰু 7টো আমি ইয়াত যোগফল হিচাপে লিখিলোঁ। তাৰপিছত 7 আৰু 4টো আমি যোগফল হিচাপে লিখিলোঁ। তাৰপিছত আমি যিটো 4 আছে, 4 আৰু 0 এই দুটা আমি যোগফল হিচাপে লিখিলোঁ। মানে প্ৰতিটো অংকই প্ৰথম দুটা, দ্বিতীয়টো, তৃতীয়টো, তৃতীয়, চতুৰ্থ এই ধৰণে আমি ইয়াত যোগ কৰি যাব লাগে। শেষত আমি পুনৰ অংকটো পাতিলোঁ। 9874 × 11 ইকুৱেল, আমি এতিয়া যোগ কৰি চাম। যোগটো কেনে কৰিম? 0 4 4, 7 আৰু 4 যোগ কৰিলে 11 হয়, 11 হয়। 11ৰ 1 বহিল, হাতে এটা 1 গ'ল, 1টো আমি উকলি যোৱা অংকটো ইয়াত লিখি দিলোঁ। প্ৰথম আমি যোগ কৰিলোঁ 8 7 15, 15 1টো কিমান হ'ল? 16 হ'ল। 16ৰ আকৌ আমাৰ কি বহিল? 16 আমাৰ 6 বহিল। তাৰপিছত হাতে 1 গ'ল, 1টো আমি উকলি যোৱা সংখ্যাটো লিখি দিলোঁ। তাৰপিছত 8 9 17, হাতে যোৱা 1টো দি 18, 18 8 হ'ল, আকৌ হাতে গ'ল 1, 1টো আমি আকৌ উকলি যোৱা 1টো আমি ইয়াতে লিখিলোঁ, যিটো +1। তাৰপিছত আমি যোগ কৰিলোঁ কি বুলি? 0 9 আৰু হাতে যোৱা 1টো কিমান হ'ল? 10 হ'ল। এতিয়া আমাৰ গোটেই অংকটোৰ পূৰণফলটো আহি গ'ল এইখিনি।